আজিৰ এই ভিডিঅ'টি মৌলিক সংখ্যা, সহমৌলিক সংখ্যা আৰু যৌগিক সংখ্যানো কি হয় অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। লগতে ভিডিঅ'টোৰ শেষত মই তোমালোকক জনাম যে পৰীক্ষাত কেনে ধৰণে প্ৰশ্নসমূহ ইয়াৰ পৰা আহিব পাৰে। ঠিক আছে, গতিকে মনোযোগেৰে তোমালোকে শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি জানো আহাচোন যে মৌলিক সংখ্যানো কাক কয়। যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজেই তাকে কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া মৌলিক সংখ্যানো কি হয় জনাৰ আগতে আমি উৎপাদকনো কেনেকৈ উলিয়াই সেইটো আমি জানিবলৈ লাগিব। অৰ্থাৎ চোৱা, উদাহৰণ হিচাপত মই এটা সংখ্যা ললো, যেনে ধৰা 12। ঠিক আছে, এই সংখ্যাটো আমি ললো। এই সংখ্যাটো আমি প্ৰথমতে জানিব লাগিব উৎপাদকনো কেনেকৈ উলিয়াই। ঠিক আছে, উৎপাদক উলিয়াবৰ কাৰণে আমি প্ৰথমতে কি কৰিব পাৰো, 1ৰ লগত 12 পূৰণ কৰিব পাৰো। 1ৰ লগত 12 পূৰণ কৰিলে কিমান হ'ব? 12 হ'ব। ঠিক একেধৰণে 2ৰ লগত যদি আমি 6 পূৰণ কৰো, 2 6 গুণ 12 হ'ব। 3ৰ লগত কিবা এনেকুৱা সংখ্যা পূৰণ কৰি 12 পাম নে? নিশ্চয় আমি পাম। 3ৰ লগত আমি 4 পূৰণ কৰি 12 পাম। একেধৰণে 4ৰ লগতো 3 পূৰণ কৰিলে 12 পায়, কিন্তু যেহেতু 3ৰ লগত 4 লিখিলো, 3 4 গুণ লিখিলো, গতিকে 3.5 গুণ আমি আৰু নিলিখো, অৰ্থাৎ ৰিপিট আমি নকৰো। নেক্সট 5ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে 12 পায় নেকি? নিশ্চয় নাপাওঁ। 6ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে 12 পাম নেকি? 6ৰ লগত 2 পূৰণ কৰিলে 12 পোৱা যায়, কিন্তু 2ৰ লগত 6 পূৰণ যেহেতু কৰিছো, অৰ্থাৎ এইটো লিখিছো, গতিকে 6 পূৰণ 2 আৰু আমি নিলিখো। একেধৰণে 7ৰ লগত কিবা সংখ্যা পূৰণ কৰি 12 পাম নে? নাপাওঁ। 8ৰ লগত কিবা সংখ্যা পূৰণ কৰি 12 পাম নেকি? চোৱাচোন, নাপাওঁ। 9ৰ লগত কিবা সংখ্যা পূৰণ কৰি 12 পাম নে? নাপাওঁ, হয়নে? গতিকে আমি এই যদি 12ৰ আমাৰ উৎপাদক লিখিবলৈ দিয়ে, উৎপাদক আমি কি পালো 12ৰ? এইকেইটা পালো, অৰ্থাৎ 1 2 3 4 6 12। একেধৰণে আমি অন্য এটা সংখ্যাৰ উৎপাদক উলিয়াও, যেহেতু 12ৰ পিছত আমি 13 পাওঁ, 13টোৱে লিখোৱা আছো। আমি কেৱল 1 পূৰণ 13 লিখিব পাৰিম। আন দুটা সংখ্যা পূৰণ কৰি আমি 13 পাম জানো? নাপাওঁ, হয়নে? গতিকে আমাক মৌলিক সংখ্যা কাক বুলি কৈছে চোৱা, যে যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তাকে কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া চোৱা, এই 12 সংখ্যাটো যেতিয়া আমি উৎপাদক উলিয়ালো, উৎপাদক উলিয়াওতে আমি উৎপাদক কিমানটা পালো চোৱা, 1 2 3 4 5টা 6টা উৎপাদক আমি পালো। কিন্তু মৌলিক সংখ্যা যদি হয় তেতিয়াহ'লে ইয়াৰ উৎপাদক মাত্ৰ কিমানটা থাকিব? 2টা থাকিব। ঠিক আছে, গতিকে ইয়াত যেহেতু চোৱাচোন তোমাৰ 6টা উৎপাদক আমি পালো 12ৰ, গতিকে এইটো মৌলিক সংখ্যা হ'ব নেকি? এইটো মৌলিক সংখ্যা নহয়। এইটো কি সংখ্যা হ'ব? এইটো হ'ব যৌগিক সংখ্যা। ঠিক আছে, অৰ্থাৎ যিবিলাক সংখ্যাৰ উৎপাদক 2টাতকৈ অধিক তেনেবোৰ সংখ্যাকে যৌগিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰে চোৱাচোন 12ৰ উৎপাদক 2টাতকৈ অধিক, সেইকাৰণে 12টো কি হ'ব? যৌগিক সংখ্যা হ'ব। ঠিক আছে, এতিয়া 13ৰ যেতিয়া আমি উৎপাদক উলিয়াইছিলো, 13ৰ উৎপাদক আমি কি পালো? 1 আৰু 13, অৰ্থাৎ 1 আৰু 13 আমি পালো। অৰ্থাৎ সূত্ৰটো সেইটোৱে হৈছে যিবোৰ সংখ্যাৰ উৎপাদক 1, চোৱা উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, কোনটো সংখ্যা নিজে বুলি কৈছে? যিটো সংখ্যাৰ উৎপাদক উলিওৱা হৈছে সেই সংখ্যাটো নিজেই, তাকে কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ চমুকৈ যদি ক'বলৈ যাওঁ, যেতিয়া আমি উৎপাদক উলিয়াম, যদি মাত্ৰ 2টা উৎপাদক পাওঁ তেতিয়া সেইটো মৌলিক সংখ্যা হ'ব, আৰু যদি 2টাতকৈ অধিক উৎপাদক পাওঁ, 3টা 4টা 5টা 6টা এনেধৰণে অধিক উৎপাদক পাওঁ, তেতিয়া সেইটো কি সংখ্যা হ'ব? যৌগিক সংখ্যা হ'ব। এতিয়া মই তোমালোকক 1ৰ পৰা 10লৈ, ঠিক আছে, মৌলিক সংখ্যা কোনকেইটা হয় তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, তোমালোকে সেইখিনি জানিবই লাগিব। এতিয়া তোমালোকে সদায় মনত ৰাখিবা যে 1ৰ বাহিৰে আন যিবোৰ স্বাভাৱিক সংখ্যা আছে, স্বাভাৱিক সংখ্যা কোনবোৰ? গণনা কৰিবলৈ ব্যৱহাৰ কৰা যিবোৰ সংখ্যা, সেই সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ 1ৰ বাহিৰে আন যিবোৰ স্বাভাৱিক সংখ্যা যৌগিক সংখ্যা হ'ব যদিহে সি মৌলিক সংখ্যা নহয়। অৰ্থাৎ 1টোৰ বাহিৰে যিমানবোৰ গণনা কৰিব পৰা সংখ্যা আছে, যেনে 2 3 4 5 আদিবোৰ যৌগিক সংখ্যা হ'ব যদিহে সেইটো মৌলিক সংখ্যা নহয়। ঠিক আছে, নেক্সট চোৱা, 1 সংখ্যাটো মৌলিক নাইবা যৌগিক একোৱেই নহয়। পৰীক্ষাত কেতিয়াবা কুৱেশ্যনটো দি দিয়ে যে 1টো মৌলিক নে যৌগিক, এনেকৈ কুৱেশ্যনটো দি দিয়ে। তো মনত ৰাখিবা 1 সংখ্যাটো মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। আৰু আটাইতকৈ সৰু যুগ্ম যিটো মৌলিক সংখ্যা সেইটো কিমান হয়? সেইটো হৈছে 2। ঠিক আছে, আটাইতকৈ সৰু যুগ্ম যিটো মৌলিক সংখ্যা সেইটো মনত ৰাখিবা কিমান হয়? 2 হয়। এতিয়া সহমৌলিকনো কি হয় মই তোমাক পিছত বুজাই দিম। এতিয়া প্ৰথমতে তোমালোকক 1ৰ পৰা 10লৈকে কোনকেইটা মৌলিক সংখ্যা আৰু কোনকেইটা যৌগিক সংখ্যা সেয়া অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই যোৱা। এতিয়া চোৱা, প্ৰথমতে আমি
1ৰ পৰা 10 লৈকে আমি কোনকেইটা মৌলিক সংখ্যা আৰু কোনকেইটা যৌগিক সংখ্যা আমি উলিয়াবলৈ চেষ্টা কৰিম তোমালোকে চাই যোৱা যেহেতু আমি গম পালে যে এক সংখ্যাটো মৌলিক অথবা যৌগিক একোই নহয় ঠিক আছে যেহেতু আমি 2ৰ পৰা চাম আৰু আমি ইয়াত লিখি লব পাৰো মৌলিক আৰু যৌগিক বুলি ঠিক আছে তোমালোকে মনোযোগেৰে চাবা যে তোমালোকে মৌলিক সংখ্যা কেনেকৈ উলিয়াই বা যৌগিক সংখ্যা কেনেকৈ উলিয়াই তোমালোকে অলপমান আভাস পাবা ঠিক আছে চোৱা যেহেতু আমি একটো গম পালো মৌলিকো নহয় যৌগিকো নহয় 2ৰ উলিয়াও 1 পূৰণ 2 হয়নে অৰ্থাৎ 2ৰ উৎপাদক আমি কেইটা পালো দুটা পালো 1 আৰু 2 অৰ্থাৎ আন কোনো সংখ্যা পূৰণ কৰি আমি 2টো নাপাওঁ 1 লগত 2 পূৰণ কৰি 2 পাম গতিকে 2ৰ উৎপাদক কিমানটা হ'ল দুটা যেহেতু দুটা উৎপাদক মাত্ৰ পালো কি সংখ্যা হ'ব মৌলিক সংখ্যা হ'ব ঠিক আছে কাৰণ যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে যিটো সংখ্যাৰ উৎপাদক উলিয়া হৈছে সেই সংখ্যাটো নিজে তাকে কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় একে ধৰণে নেক্সট আমি 3 চাবা আছো 3 আমি কি লিখিব পাৰো 1 পূৰণ 3 লিখিব পাৰো হয়নে আন দুটা সংখ্যা পূৰণ কৰি আমি আৰু 3 নাপাওঁ যেহেতু 3ৰ মাত্ৰ উৎপাদক আমি দুটা পালো 1 আৰু এই সংখ্যাটো নিচে অৰ্থাৎ 3 গতিকে 3টো কি সংখ্যা হ'ব মৌলিক সংখ্যা হ'ব 3ৰ পিছত আমি পাওঁ 4 টো চোৱাচোন আমি 1 পূৰণ 4 লিখিব পাৰো আৰু 2 পূৰণ 2 লিখিব পাৰো ইয়াৰ উৎপাদক আমি কিমানটা পালো চোৱা ইয়াত আমি উৎপাদক পালো দুটা ইয়াত পালো দুটা ইয়াতে কিন্তু চোৱা এটা দুটা তিনিটা উৎপাদক আমি পালো যেহেতু চোৱা 4ৰ উৎপাদকৰ সংখ্যা 3টা অৰ্থাৎ যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক তেনেবোৰ সংখ্যাকে যৌগিক সংখ্যা বুলি কোৱা হয় গতিকে দুটাতকৈ অধিক অৰ্থাৎ 3টা পালো এই 3টো 4টো কি হ'ব যৌগিক সংখ্যা হ'ব ঠিক আছে নেক্সট আমি 5ৰ উলিয়াব আহাচোন 5টো চাবা 1 পূৰণ 5 লিখিব পাৰো হয়নে 5ক আৰু আন সংখ্যা পূৰণ কৰি নাপাওঁ গতিকে মাত্ৰ উৎপাদক দুটা পালো যে দুটা 5টো কি সংখ্যা হ'ব 5টো হ'ব মৌলিক সংখ্যা ঠিক আছে 6টো চাবাচোন আমি 1 পূৰণ 6 লিখিব পাৰো 2 পূৰণ 3 লিখিব পাৰো 2 3 গুণ 6 হয় হয়নে গতিকে টোটাল উৎপাদক আমি কিমানটা পালো 1 2 3 আৰু 6 টোটাল উৎপাদক আমি 4টা পালো যেহেতু আমি 4টা উৎপাদক পালো এটো কি সংখ্যা হ'ব 6টো হ'ব আমাৰ যৌগিক সংখ্যা ঠিক আছে একে ধৰণে আমি নেক্সট কেটা চাবাচোন অৰ্থাৎ 7 8 9 10 উলিয়াই চাও 7ক চোৱাচোন 1 পূৰণ 7 লিখিব পাৰো হয়নে গতিকে মাত্ৰ উৎপাদক কেইটা দুটা পালো তে 7টো মৌলিক সংখ্যা হ'ব 8টো চোৱাচোন আমি 1 পূৰণ 8 লিখিব পাৰো হয়নে 2 পূৰণ 4 লিখিব পাৰো গতিকে টোটাল উৎপাদক আমি কিমানটা পালো 1 2 4 আৰু 8 4টা উৎপাদক পালো যেহেতু উৎপাদকৰ সংখ্যা 4টা গতিকে 8টো কি সংখ্যা হ'ব 8টো হ'ব এটো যৌগিক সংখ্যা ঠিক আছে মৌলিক নহয় এটো যৌগিক সংখ্যা হ'ব 9টো চাও আহা 9টো চোৱা 1 পূৰণ 9 লিখিব পাৰো তাৰ পিছত চোৱা 2ৰ লগত কোনো সংখ্যা পূৰণ কৰিলে আমি 9 নাপাওঁ গতিকে 3 ৰে চাম 3 3 গুণ কিমান হয় 9 গতিকে ইয়াৰ উৎপাদকৰ সংখ্যা কেইটা 1 3 আৰু 9 দুটা উৎপাদকৰ সংখ্যা আছে 3টা যেহেতু তাতকৈ অধিক গতিকে এটো যৌগিক সংখ্যা হ'ব একে ধৰণে 10ৰ যদি আমি চাও 1 পূৰণ 10 লিখিব পাৰো হয়নে 2 পূৰণ 5 লিখিব পাৰো টোটাল উৎপাদক আমি কিমানটা পালো 1 2 5 আৰু 10 পালো আৰু টোটাল উৎপাদকৰ সংখ্যা হৈছে 4টা যেহেতু 4টা উৎপাদক পালো এটো কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব 10 ঠিক আছে এতিয়া আশা কৰিছো তোমালোকে এখিনি বুজি পালা এতিয়া চোৱা সহমৌলিক সংখ্যানো কি হয় চোৱা একৰ বাহিৰে আন সাধাৰণ উৎপাদক নথকা দুটা সংখ্যা সহমৌলিক সংখ্যা বুলি কোৱা হয় একৰ বাহিৰে কি কৈছে আন সাধাৰণ উৎপাদক নথকা দুটা সংখ্যা কি বুলি কোৱা হয় সহমৌলিক সংখ্যা বুলি কোৱা হয় এনেকে মুখেৰে ক'লে তোমালোকে বুজি নাপাবা তোমালোকক মই এটো কৰি দিছো ঠিক আছে সহমৌলিক সংখ্যা তোমালোকে জানিব লাগিব ঠিক আছে চোৱা এটা মই প্ৰশ্ন দিছে যে তলৰ কোন কেইটা সহমৌলিক সংখ্যা অপচন চোৱাচোন 8 দিছিলে 7 আৰু 9 b দিছিলে 5 আৰু 25 c দিছিলে 4 আৰু 8 আৰু d দিছিলে 6 আৰু 36 ইয়াৰে কোন কেইটা সংখ্যা সহমৌলিক সংখ্যা আমাক সুধিছে গতিকে একৰ বাহিৰে আন সাধাৰণ উৎপাদক নথকা দুটা সংখ্যা কি বুলি কোৱা হয় সহমৌলিক সংখ্যা বুলি কোৱা হয় প্ৰথমে আমি শেষৰ অপচনটোৰ পৰা চাই আহোচোন শেষৰ অপচন কিমান দিছে 6 আৰু 36 দিছে হয়নে এতিয়া আমি চোৱা 6 আৰু 36 ৰ আমি কি উলিয়াই চাম আমি উৎপাদক উলিয়াই চাম প্ৰথমে আমি 6 ৰ চাও আহাচোন আমি 1 into 6 লিখিব পাৰো হয়নে আকৌ আমি লিখিব পাৰো 2 into 3 হয়নে নেক্সট সাপোজ আমি 36 ৰ আমি উৎপাদক উলিয়াও 1 into 36 লিখিব পাৰো হয়নে 2 ৰ লগত কিমান ইনটু কৰিলে 36 পোৱা যাব 2 ৰ লগত 18 হয়নে 18 যদি ইনটু কৰো তেতিয়া হলে 36 পাম একে ধৰণে চোৱা 3 ৰ লগত 12 যদি ইনটু কৰা হয় তেতিয়া 36 পোৱা যায় 4 ৰ লগত
যদি আমি 9 ইনটু কৰো তেতিয়া 36 পাম ঠিক আছে 5 ৰ লগত আমি নাপাও 6 ৰ লগত 6 যদি ইনটু কৰা হয় তেতিয়া 36 পাম 6 ইনটু 6 হয়নে 7 ৰ লগত পামনে তোমালোকে চোৱাচোন 7 ৰ লগতো কোনো সংখ্যা পূৰণ কৰি আমি 36 নাপাও ঠিক আছে গতিকে আমাক কি কৈছিল যে একৰ বাহিৰে আন সাধাৰণ উৎপাদক নথকা হ'ব লাগিব সাধাৰণ মানে কমন নথকা উৎপাদক হ'ব লাগিব অৰ্থাৎ ইয়াত আমি কি কমন পালো চাও আহাচোন 6 আৰু 36 ৰ আমি 1 2 তো কমন থাকিব হয়নে আমাক কৈছে যে একৰ বাহিৰে বুলি কৈছে আন আমি চোৱাচোন ইয়াতে 2 পালো ইয়াতে 2 পালো 3 কমন পালো 3 কমন পালো 6 কমন পালো 6 ইয়াতে কমন পালো আন সাধাৰণ উৎপাদক মানে ইয়াত কমনৰ কথা কৈছে ঠিক আছে যেহেতু সহ উৎপাদক কেইটা আমি একত বাহিৰে আন কমন উৎপাদক আমি পালো ঠিক আছে গতিকে এইটো সহমৌলিক হ'বনে এইটো আমাৰ নহব এটো ইনকাৰেক্ট হৈ গ'ল 4 নম্বৰ অপচনটো 3 নম্বৰ অপচনটো চাও আহা 3 নম্বৰ অপচনত আমাৰ কি দিছে 4 আৰু 8 দিছে গতে 4 আৰু 8 ৰ আমি উৎপাদক উলিয়াই চাও আমি কি লিখিব পাৰো 1 into 4 আৰু 2 into 2 আমি লিখিবলৈ পাৰো একেধৰণে 8 ৰ উৎপাদক উলিয়াম চাবা 1 into 8 2 into 4 হয়নে গতিকে চোৱা একৰ যিটো বাহিৰে বুলি কৈছে আন সাধাৰণ উৎপাদক ইয়াত আছে নেকি চাও আহাচোন ইয়াত 2 আছে ইয়াতে 2 আছে ইয়াত 4 আছে ইয়াতে 4 আছে অৰ্থাৎ সাধাৰণ উৎপাদক আছে একৰ বাহিৰে এইটো অপচন আমাৰ ইনকাৰেক্ট হ'ব সেকেন্ড অপচনটো চোৱা 2 নম্বৰ কি দিছে আমাৰ সেকেন্ড অপচনটো দিছে 5 আৰু 25 গতিকে 5 আৰু 25 ৰ উলিয়াই চাও আহাচোন 5 ৰ যদি আমি উৎপাদক উলিয়াও 1 into 5 লিখিব পাৰো হয়নে আকৌ 25 ৰ যদি আমি উৎপাদক উলিয়াও 1 into 25 আৰু আমি 5 into 5 লিখিবলৈ পাৰো ইয়াতো চোৱাচোন 1 ৰ বাহিৰে আন কিবা আমি কমন পালোনে 5 টো কমন পালো গতিকে এইটো সহমৌলিক হ'ব নেকি এইটো সহমৌলিক আমাৰ নহব অৰ্থাৎ একৰ বাহিৰে আন কমন আমি ইয়াতে পাব নালাগিব উৎপাদক উলিওৱাৰ পিছত ঠিক আছে এতিয়া আমি শেষৰটো চাও শেষৰটো আমাক কিমান দিছে চোৱা 7 আৰু 9 দিছে চোৱা 7 আৰু 9 7 ৰ যদি আমি উৎপাদক উলিয়াও কিমান পাম চাও আহাচোন চোৱা 1 into 7 পাম হয়নে 9 ৰ যদি আমি উৎপাদক উলিয়াও 1 into 9 আৰু কি পাম 3 into 3 পাম গতিকে ইয়াত চোৱাচোন ইয়াত আমি একত বাহিৰে একটো কমন হলে কমনটো থাকিবই ঠিক আছে একত বাহিৰে আন কিবা কমন পালো জানো ইয়াত চোৱাচোন উৎপাদক উলিয়ালে ইয়াত 7 আছে ইয়াত কিন্তু 7 নাই অৰ্থাৎ আমি ইয়াতে কৈছিল যে একৰ বাহিৰে আন সাধাৰণ উৎপাদক থাকিব নালাগিব কমন থাকিব উৎপাদক উলিয়াৰ পিছত নালাগিব একটোৰ বাহিৰে তেনে সংখ্যা কি বুলি কোৱা হয় সহমৌলিক সংখ্যা বুলি কোৱা হয় গতিকে 7 আৰু 9 কাৰেক্ট আনসাৰ হ'ব এই দুটা কি সংখ্যা সহমৌলিক সংখ্যা কিহৰ কাৰণে এটা সহমৌলিক সংখ্যা কাৰণ এই সংখ্যা দুটাত একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰ পিডিএফ সমূহৰ লগতে সম্পূৰ্ণ ভিডিঅ'সমূহ তোমালোকে আমাৰ এপত পাবা যদি আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি পাবা এতিয়া চোৱা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন বা কেনেকুৱা ধৰণে কোৱেশ্চন সমূহ দিব পাৰে যেনে ধৰা এইটো কোৱেশ্চন চোৱা এইটো